ডাঙৰ এটা সফলতা আছিলে যে আমি মিশন বসুন্ধৰাত 2,26,000 আমি মানুহৰ মাটি আমি সেটেলমেন্ট কৰিব পাৰিছো। আমি ফেব্ৰুৱাৰী তেওঁলোকৰ হাতত পট্টা তুলি দিম। আৰু ইয়াত এটা খুব ইম্পৰ্টেন্ট ডেটা আছে যে 2,26,000 মানুহৰ 85,000 ট্ৰাইবেল মানুহ। তাৰমানে ইমান দিন জনজাতীয় লোকসকল যি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল, মিশন বসুন্ধৰাৰ 2,26,000 হিতাধিকাৰীৰ 85,000 হিতাধিকাৰী অকল ট্ৰাইবেলছ। বহুতে মানুহে আজিলৈকে আপোনালোকে জানি আচৰিত হ'ব যে অসমৰ বহুত ট্ৰাইবেল মানুহে মাটি ভোগ কৰি আছে, মাটিৰ কাগজ নাছিলে। আমাৰ জেনেৰেল মানুহৰ মাটিৰ কাগজ আছে, ট্ৰাইবেলৰ মাটিৰ কাগজ নাছিলে, জনজাতীয় লোকসকলৰ মাটিৰ কাগজ নাছিলে। প্ৰথমবাৰ আমি মিশন বসুন্ধৰাত আমি 85,000 ভূমিপুত্ৰক আমি মাটি গতাই দিব পাৰিছো। ইয়াৰ উপৰিও যদি OBC মানুহ চাওঁ 83,000। আমাৰ OBC পৰিসংখ্যাটো এইটো দিছো কাৰণ মৰাণ, মটক, আহোম, কোচ ৰাজবংশী এখেতসকল OBCত পৰে। অৰ্থাৎ অসমৰ 2 ভূমিপুত্ৰ জনজাতীয়সকলে 85,000 মাটিৰ তেওঁলোক হিতাধিকাৰী বা বসুন্ধৰাত সফল হ'ব পাৰিছে। আৰু জনজাতীয় ষ্টেটাছ নাপালেও অসমৰ খিলঞ্জীয়া জনগোষ্ঠী 6 জনগোষ্ঠীয়ে 83,000 মাটিৰ পট্টন লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ তুলনাত যদি আমি চাওঁ জেনেৰেল কাষ্ট সাধাৰণ জাতি 36,000। So entire মিশন বসুন্ধৰা শিডিউল কাষ্ট 10,000, শিডিউল ট্ৰাইব 85,000 আৰু 6 জনগোষ্ঠী 83,000 পৰিয়ালে মাটিৰ কাগজ পাবলৈ সক্ষম হৈছে। অৰ্থাৎ প্ৰথমবাৰৰ বাবে ভূমিৰ অধিকাৰ ইমান দিন আমি কোনোবা কমিশনৰ ৰিপৰ্ট কিবা ক্লজ ইয়াত আবদ্ধ হৈ আছিলো, কিন্তু মানুহৰ হাতত একচুৱেলি মাটিৰ পট্টা তুলি দিয়াৰ কাম আজিলৈকে 75 বছৰত হোৱাগৈ নাছিল। গতিকে আজি আমি খুব গৌৰৱ অনুভৱ কৰিব পাৰো যে আউট অফ 2,26,000 বেনিফিচিয়াৰী 85,967 জনজাতীয় লোক, 10,810 গৰাকী অনুসূচিত জাতিৰ লোক, OBC 6 জনগোষ্ঠী 83,000 আৰু MOBC 10,000। আৰু এই গোটেই প্ৰক্ৰিয়াটোত জেনেৰেল কাষ্ট লোকে পাইছে 36,000 আউট অফ 2,26,000। তাৰমানে গোটেই বসুন্ধৰাটোৱে অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ আমি খুব ধুনীয়াকৈ আমি সম্পন্ন কৰিবলৈ সক্ষম হৈছিলো। ইয়াৰ উপৰিও আন বহুখিনি সাৰ্ভিস মানুহে পাইছিলে, একশনীয়া মাটি পট্টা, মেডি কৰা, ই বিভিন্ন ধৰণৰ আছিলে। কিন্তু মেজৰ মাটিৰ পট্টা 2,26,000 মানুহক আমি দিবলৈ সক্ষম হৈছিলো। এণ্ড 80% of these people are from ST, SC, OBC, MOBC.